বয়স যে মাথো এটা সংখ্যা এই কথাক পুনৰ প্ৰমাণ কৰিলে যোৰহাটৰ ৭০ বছৰীয়া প্ৰবীণ খেলুৱৈ বিনোদ পাইলুঙে। ৭টা বছৰৰ পাছত ৩টা বছৰৰ ভিতৰতে ৩০টাতকৈও অধিক বিভিন্ন শিতানত লাভ কৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মেডেলসমূহ। অৱসৰ গ্ৰহণ কৰাৰ 10 বছৰৰ পাছতো স্বাস্থ্য সচেতনতা, নিয়মীয়া অনুশীলন আৰু দৃঢ় মনোবলেৰে তেওঁ ক্ৰীড়া জগতত এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে। শেহতীয়াকৈ জানুৱাৰী মাহত পুনেত অনুষ্ঠিত ৮ম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ খেল ২০২৬ত অংশগ্ৰহণ কৰি তেওঁ অসম তথা যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অভিজ্ঞ খেলুৱৈসকলৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰি যোগ, পাৱাৰ লিফটিং আৰু ৱেইট লিফটিং এই তিনিওটা শাখাতে প্ৰথম স্থান অধিকাৰ কৰি ৩টাকৈ সোণৰ পদক অৰ্জন কৰে বিনোদ পাইলুঙে। উল্লেখযোগ্য যে যোৱা ৩টা বছৰৰ ভিতৰত তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৩০টাতকৈও অধিক সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত পাৱাৰ লিফটিং, ৱেইট লিফটিং, যোগ আৰু দৌৰ প্ৰতিযোগিতাত অংশ লৈ তেওঁ নিজৰ দক্ষতা আৰু অধ্যৱসায়ৰ পৰিচয় দিছে। যোৰহাটৰ কুশল কোঁৱৰ ইনডোৰ ষ্টেডিয়ামৰ এবিটা হেল্থ চেণ্টাৰত নিয়মিত অনুশীলন অব্যাহত ৰাখিছে বিনোদ পাইলুঙে। তেওঁ কেনেধৰণে অনুশীলন অব্যাহত ৰাখিছে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লগতে এইসমূহ মেডেল তেওঁ কাৰ্যকালৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত ৩টা বছৰৰ ভিতৰত লাভ কৰা বিভিন্ন শিতানত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মেডেলসমূহ তেওঁ লাভ কৰে। এই অসাধাৰণ সফলতাত ক্ৰীড়া অনুৰাগীসকলৰ লগতে সমগ্ৰ যোৰহাটবাসী গৌৰৱান্বিত। বিনোদ পাইলুঙৰ এই কৃতিত্বই প্ৰমাণ কৰে যে বয়স কেতিয়াও সফলতাৰ অন্তৰায় নহয়, যদি থাকে আত্মবিশ্বাস, নিষ্ঠা আৰু অদম্য সাহস। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। গোৱাত মই যোগাসন কম্পিটিশ্যন কৰিবলৈ পাইছিলোঁ নেশ্যনেল, আৰু তাত মই ব্ৰঞ্জ মেডেল পাইছিলোঁ। আৰু 2025ত মই হিমাচলৰ ধৰমশালাত নেশ্যনেল খেলিছিলোঁ, আৰু তাতো মই যোগাসন আৰু পাৱাৰ লিফটিঙত গ'ল্ড মেডেল পাইছোঁ, আৰু ডাৰ্টত মই চিলভাৰ মেডেল পাইছোঁ। আৰু এই বছৰ এই যোৱা জানুৱাৰী মাহৰ 28, 29, 30ত পুনেত হোৱা এই নেশ্যনেল গেমছত মই 3টাকৈ গ'ল্ড মেডেল পালোঁ, যোগাসন, পাৱাৰ লিফটিং আৰু ৱেইট লিফটিং। কিন্তু দুৰ্ভাগ্যবশতঃ একে চিডিউল হোৱাৰ কাৰণে ছুইমিঙত মই আচলতে নেশ্যনেল খেলিবলৈ গৈছিলোঁ যদিও সেই সুবিধাটো সময়ৰ অভাৱত নাপালোঁ। সেইটো নহয়, আচলতে অসমৰ পৰা গোৱালৈ যাওঁতে প্ৰায় 25জনমান মই যোৱা গম পাওঁ, কিন্তু এথলেটিক্সত কিমান গৈছিলে সেই খবৰটো ভালকৈ নাপালোঁ। কিন্তু তথাপিতো 25জন মানক লগ পোৱা মোৰ মনত আছে, কাৰণ এথলেটিক্সৰ খেল তেতিয়া পুনেত হৈছিল। ময়ো খেলিছিলোঁ এথলেটিক্স, কিন্তু তাত মই সুফল পাব নোৱাৰিলোঁ, যদিও 5, 6, 7 এনেকৈ পাইছিলোঁ। ৱাকিং, ৰাণ আৰু এই কি কয়, আৰু ৱাকিঙৰ মানে 3000 মিটাৰ। আচলতে মনটো যদি মানুহৰ উৎসাহ থাকে, মনোবল যদি থাকে, কোনো দিশতে যিকোনো বয়সতে যিকোনো কথা শিকিব পাৰে বুলি পেলাই মই ভাবোঁ। আৰু সেইকাৰণে মোৰ সৰুৰ পৰাই মই কাম কৰাৰ অভ্যাস আছিলে, খেলাৰ অভ্যাস আছিলে, আৰু সাংস্কৃতিক দিশতো মই ইনভলভ আছিলোঁ, ৰাজহুৱা কামতো ইনভলভ আছিলোঁ। বিভিন্ন দিশত মই ব্যস্ত হৈ থাকিও মই মোৰ চাকৰি লাইফটো ভালকৈ কৰিছিলোঁ। আৰু সেইকাৰণে মই পিছত ভাবিলোঁ যে অলপ অৱসৰ সময়ত আৰাম কৰিম। কিন্তু আৰাম কৰিবলৈ 1-1.5 মাহ হওঁতেই মই দেখিছোঁ মোৰ গাটোচোন গেধাহে হৈছে। গতিকে সেই গেধা যিটো মোচন যিটো তললৈ গুচি গৈছে, মই পিক আপ কৰিবলৈ মই চিন্তা কৰিবলগীয়া। মোৰ অৱসৰ হোৱা প্ৰায় 10 বছৰ হ'ব হৈছে। আৰু খুব ভাল লাগিছে, আৰু এনেকুৱা মানে তেওঁ যিখিনি কৰিছে তেনেকুৱা মানে আজিৰ প্ৰজন্মৰ কাৰণে বহুত ডাঙৰ কথা। আৰু তেওঁক দেখি পেলাই যেন আৰু মানুহ ইনস্পায়াৰ্ড হয় তেওঁৰ হেৰিটো। আৰু আমাৰ খুব ভাল লাগিছে তেওঁ যে এইটো বয়সতো যে তেওঁ মানে ইমানখিনি আগবাঢ়ি গৈছে, তেওঁৰ কাৰণে আমি সকলোৱে গৌৰৱ কৰিছোঁ। ক'বলৈ গ'লে তেওঁ যিটো আমাৰ বাইলুং দা, তেখেতে এই 70 বছৰ বয়সত তেখেতে 3টাকৈ অসমৰ হৈ পেলাই যিটো গ'ল্ড মেডেল আনিলে, এইটো সঁচাকৈ বহুত আমি তেখেতক আমি ধন্যবাদ দিবলগীয়া। আৰু বিশেষকৈ তেখেতে এই বছৰ 70 বছৰ বয়সত মানুহে কোনোবাই হওক ডায়েবেটিক হওক, কোনোবাই প্ৰেছাৰ হওক আদি বিভিন্ন বেমাৰৰ লগতে ব্যস্ত থাকে,
কিন্তু তেখেতে অসমৰ হৈ পেলাই 3টাকৈ গোল্ড মেডেল পালে। গতিকে এইটো আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এইটো এটা ডাঙৰ এটা প্ৰেৰণা হয়। আৰু শুনা পাইছোঁ তেখেতে আগন্তুক মানে চলিত বছৰত তেখেতে জাপানতো কিবা খেলৰ কাৰণে নিমন্ত্ৰণ পাইছে। গতিকে আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ পৰা আমি শিকিবলগীয়াও বহুত আছে। গতিকে সেইকাৰণে আমি আগন্তুক দিনত তেখেতে এটা সুফল কৰক, আমাৰ জিমৰেই নহওক, সমগ্ৰ অসম বা ভাৰতবৰ্ষৰ কাৰণে কিবা এটা নাম কৰক, আমি সেইটোৱে মই আশা কৰিলোঁ আৰু। চাওক, বয়সটো এটা আপোনাৰ সংখ্যা বুলিহে ধৰা যায়, কিন্তু এই ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয়। কাৰণ বয়সটো নিৰ্ধাৰণ কৰা যিটো মাপদণ্ড হৈছে সেইটো তেখেতে কি খাইছে আৰু কি পিন্ধিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। আজি তেখেতক এজন চাওক 40 বছৰীয়া বা 35 বছৰীয়া এজন সফল ডেকাৰ নিচিনা দেখা যায়। এইখিনি সফলতা তেখেতে অৰ্জন কৰিছে কঠোৰ অনুশীলনৰ মাজেৰে, নিয়মানুৱৰ্তিতা, খাদ্যাভ্যাস সকলোখিনি তেখেতে মানি চলাৰ কাৰণে আজি ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেত উজলি উঠিছে। তেখেত যোৰহাটেই নহয়, অসমৰ গৌৰৱ। আৰু মই সকলোকে আহ্বান জনাওঁ তেখেতক আদৰ্শ হিচাপে লৈ পেলাই নিজৰ স্বাস্থ্যৰ প্ৰতি যাতে প্ৰতিজন নাগৰিকে সচেতন হয়। যোৰহাটৰ জেবি ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা জেবি ৰোড, যোৰহাট।